আপোনালোক সকলোৱে ইতিমধ্যে জ্ঞাত যে অসমৰ দ্বিতীয়টো ঐতিহাসিক গুৰুদ্বাৰা হিচাপে পৰিগণিত এই নগাঁও জিলাৰ চাপৰমুখৰ যি মাতাজী গুৰুদ্বাৰা, এই গুৰুদ্বাৰাত প্ৰতি বছৰৰ দৰে এইবাৰো আমি 403 সংখ্যক গুৰু টেগ বাহাদুৰ যি প্ৰকাশ উৎসৱ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই প্ৰকাশ উৎসৱত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে ইতিমধ্যে তেওঁলোকে সহযোগ কৰিছে। আৰু বিগত বৰ্ষতকৈ এই বছৰ আৰু জনসমাগম বেছি হ'ব, যিহেতু এইবাৰ আমি আদৰণি সমিতি আমি আশা কৰিছোঁ এইবাৰ প্ৰায় 10,000 ভক্তৰ ইয়াত সমাগম হ'ব। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ অকল অসমৰে নহয়, ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ আমি ডিমাপুৰ আৰু মণিপুৰৰ আৰু অৰুণাচলৰ ইতিমধ্যে আমাৰ শিখ ভক্তসকলে যোগাযোগ কৰিছে। তেখেতসকলে আহি ইয়াত এইবাৰ উপস্থিত হ'ব। আৰু ইতিমধ্যে ইয়াত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক নিমন্ত্ৰণ জনাম। এইবাৰ যদি নিৰ্বাচনৰ মাজতো তেখেতৰ যদি সময় হয় তেখেতে নিশ্চয় উপস্থিত থাকিব। আৰু ইয়াত আমি 8 এপ্ৰিলৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিম। আৰু ইয়াত আমাৰ পবিত্ৰ যি আখণ্ড পাঠৰে এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু 18 তাৰিখে ইয়াৰ সমাপ্তি হ'ব। আৰু 18 তাৰিখে ইয়াত মেইন যি মূল অনুষ্ঠানটো 18 তাৰিখে হ'ব। আৰু সেইদিনাই ইয়াত যি মুখ্য অতিথিসকল আহি উপস্থিত হ'ব। আৰু যি এটা যি সমূহীয়া যি পৰিৱেশ, যি গেডাৰিং, সেইটো 18 তাৰিখে হ'ব। আৰু ইয়াত অসমৰ বিভিন্ন অকল আমাৰ শিখ ধৰ্মাৱলম্বী নহয়, সকলো ধৰ্মাৱলম্বী লোককে আমি আমন্ত্ৰণ জনাইছোঁ যে এই আমাৰ যি গুৰু টেগ বাহাদুৰ যি শিখ ধৰ্মৰ যি নৱম গুৰু টেগ বাহাদুৰ যি জন্ম জয়ন্তী, অৰ্থাৎ আমি যি প্ৰকাশ উৎসৱ বুলি কওঁ, এই প্ৰকাশ উৎসৱ অনুষ্ঠানত যাতে সকলোৱে আহি ইয়াত উপস্থিত হয় আৰু আমাৰ লগতে যি গুৰুৰ এই ভক্তি ধাৰাত যি তেওঁলোক মিলিত হয় তাৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনালোঁ।